সাংসদ ৰকিবুল হুছেইন বিধায়কদ্বয়ক্ৰমে সুবাহান চৰকাৰ ৱাছাদ আলী চৌধুৰী বয়কট ধুবুৰী জিলা পৰিষদত কংগ্ৰেছ 10জনকৈ প্ৰাৰ্থী বিজয়ী হোৱাৰ পিছতো ধুবুৰী জিলা পৰিষদ গঠন কৰাত ব্যৰ্থ হোৱাত উত্তপ্ত পৰিস্থিতি ধুবুৰী ৰাজীৱ ভৱনত ক্ষুব্ধ কংগ্ৰেছ কৰ্মীয়ে ধুবুৰী ৰাজীৱ ভৱনত লগালে তলা বিধায়ক সুবাহান চৰকাৰৰ বাহনত চলালে আক্ৰমণ এবিচিচিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আহি ৰাজহুৱাভাৱে জিলা কংগ্ৰেছৰ মচিয়াত বিচাৰ নকৰালৈকে বন্ধ থাকিব ধুবুৰী কংগ্ৰেছ ভৱন কংগ্ৰেছৰ এই লজ্জাজনক পৰাজয়ৰ বাবে সাংসদ ৰকিবুল হুছেইন বিধায়কদ্বয়ক্ৰমে সুবাহান চৰকাৰ ৱাজদ আলী চৌধুৰীক জগৰীয়া কৰিলে কংগ্ৰেছ কৰ্মীসকলে নিউজ টেক্স ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ এইটো তো কথা আমি ওয়ার্কার আইছো ইয়াত যিবিলাক মানুহ আছে গোটেই ডিস্ট্রিক্টৰ ওয়ার্কার আইছে ইয়াত আইছে নে নাই সকলো আইছে কংগ্ৰেছৰ 10টা আজি 10টা জিলা পৰিষদ লৈ আজি 10টা জিলা পৰিষদ লৈ এটা জিলা পৰিষদ গঠন কৰিব নোৱাৰো আমাৰ ইমান ডাঙৰ নেতা আছে ৱাজদ আলী চৌধুৰী আছে ৰকিবুল হুছেইন আছে তারপর সুবহান আলী সরকার আছে ইমান ডাঙৰ নেতা থাকতে আমি 10টা জিলা পৰিষদ লৈ আমি জিলা পৰিষদ গঠন কৰিব নোৱাৰো ইয়াৰ দুখৰ বিষয়ে আৰু একো ক'ব লগা নাই যিটো জিলা পৰিষদ আছিল সদস্যবিলাক আছিল আজি জিলা পৰিষদ গঠন হল নোহোৱাৰ কাৰণে আমাৰ যিবিলাক ওয়াৰ্কাৰ আছে গোটেই ওয়াৰ্কাৰে এই ৰাজীৱ ভৱন তালা মাৰিছে যিমান দিনলৈকে গৌৰৱ গগৈ ডাঙৰীয়া ইয়ালৈ নাহিব এই ওয়াৰ্কাৰক লৈ নবহিব তেতিয়ালৈকে এই ৰাজীৱ ভৱন বন্ধ থাকিব বিক্ৰী নহ'লে কেতিয়াও এই 10টা কংগ্ৰেছৰ সদস্য কেতিয়াও বিক্ৰী হ'ব নোৱাৰে যদি আজি আপোনালোকে চাওক আপোনালোকে মিডিয়াৰ যোগেদি মই আপোনালোকক জনাব বিচাৰো গৌৰৱ গগৈ ডাঙৰীয়া আপুনি জানে যে ধুবুৰী ডিষ্ট্ৰিক্টত ৰকিবুল হুছেইনে কিমান ভোটত জিকিছিল ৰাইজ আপোনালোকে জানেনে কিমান ভোটত জিকিছিল ইয়াৰ কাৰণ হৈছে নেতাবিলাক এমপি আছে যোগেদি আপোনালোকক ক'ব বিচাৰো গৌৰৱ গগৈ ডাঙৰীয়াক মই ক'ব বিচাৰো আপুনি আহক ছাৰ আহি আমাৰ এই ধুবুৰী ডিষ্ট্ৰিক্টৰ যিবিলাক ওয়াৰ্কাৰ আছে আপুনি এইবিলাকক লৈ বহি আপুনি তাৰপিছত আজি বৰ্ণ তালা খুলিব চাওক আজি আমি সকলোৱে জানো বৰ একচুৱেলি দুখজনক কথা যে আমাৰ কংগ্ৰেছ দলৰ 11জনৰ কথা মই নকওঁ কংগ্ৰেছৰ আমাৰ 10জন জিলা পৰিষদৰ প্ৰাৰ্থী আছিলে আমাৰ জিকিছোঁ 20জনৰ ভিতৰত 10জন আমাৰ আছিলে আৰু আমি এটা আশা কৰিছিলোঁ যে আমাৰ জিলা পৰিষদ নিশ্চয় ধুবুৰী জিলা কংগ্ৰেছৰ ফালৰ পৰা গঠন হ'ব আৰু আমি যোৱাকালি ইভেন কিয় ৰাতিপুৱালৈকে আমি চিয়'ৰ আছিলোঁ যে আমাৰ কংগ্ৰেছ দলৰ গঠন হ'ব কিন্তু আমি দেখা পালোঁ তাতে 5জন বিজেপিৰ যে সদস্য আছিলে সিহঁতে অহা নাই 15জন তেতিয়া আমি আৰু নিশ্চিত হৈ গ'লোঁ যে আমাৰ কংগ্ৰেছ দলৰ গঠন হ'ব 10জন যিহেতু আছে সিহঁতে 5জন একফালে হ'লে আমাৰ 10জন আমাৰ জিলা পৰিষদে গঠন হ'ব কিন্তু বৰ দুখৰ বিষয় আজি আমাৰ 2জন MLA উপস্থিত আছিলে আমাৰ নেতৃত্ব ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ মাননীয় সভানেত্ৰী আছিলে আমাৰ মাননীয় সাংসদ যদি উপস্থিত নাই নিশ্চয় তেখেতেও আমাৰ এইটো জড়িত আছে জড়িত মানে গোটেইখিনি বস্তু জানে কিন্তু পিছত দেখা গ'ল ৰিজাল্ট হোৱাৰ পিছত যে আমাৰ নিৰ্দলীয় দলৰ পৰিদা য়েছমেন ডাঙৰীয়নী তেখেতে জিলা পৰিষদৰ চেয়াৰমেন হৈ গ'ল কিন্তু এতিয়া আমাৰ ৰাইজে এটা কথাই কৈছে যে এতিয়া আমাৰ গোটেইখিনি ৰাইজ কংগ্ৰেছমুখী হৈছে ৰাইজে কংগ্ৰেছক ভোট দিছে আৰু কংগ্ৰেছৰ জিলা পৰিষদ গঠন হ'ব বুলি আশা কৰিছে কিন্তু ৰাইজৰ এটা ক্ষোভ এতিয়া যে এতিয়া কিয় আমাৰ কংগ্ৰেছ দলৰ আমাৰ নেতৃত্ব যিবিলাকে আছিলে সিহঁতে কিয় আমাৰ কংগ্ৰেছ দলৰ আমাৰ জিলা পৰিষদ গঠন কৰিব নোৱাৰিলে এতিয়া সেই খঙত ৰাইজে এতিয়া আহি আমাৰ ৰাজীৱ ভৱন তালা মাৰি দিছে কৈছে যেতিয়ালৈকে গৌৰৱ গগৈ ৰাজীৱ ভৱনলৈকে নাহিব ধুবুৰীৰ নেতৃত্বত আমাৰ সিহঁতে প্ৰশ্ন কৰিছে যে কিয় আমাৰ ধুবুৰী জিলাত কংগ্ৰেছ দলৰ আমাৰ জিলা পৰিষদ চেয়াৰমেন গঠন নহ'ল এতিয়া ৰাইজৰ এটাই কথা যে গৌৰৱ গগৈ ইয়ালৈকে আহিব লাগিব তেখেতে আহিলেহে আমি ৰাজীৱ ভৱন খুলিব দিম তেখেতেও এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হৈছে এতিয়া আমি জানামতে আজি যোৱা 1 মাহৰ পৰা 2জন MLA গোটেইখিনি কেণ্ডিডেটৰ লগত আছে আমাৰ 10জন কেণ্ডিডেট MLAও লগতে আছিলে ইমান দিন ৱাজেদ চৌধুৰী ডাঙৰীয়া আৰু সুবহান আলী চৰকাৰ 2জনে উপস্থিত আছিলে আৰু সিহঁতে লগত থাকি কিয় গঠন নহ'ল সিহঁতে কিয় গম নাপালে আৰু যদি গম পোৱা নাই সেই বস্তুখিনি কিয় আজি এনেকৈ ইমান ডাঙৰ এটা দুৰ্ঘটনা হ'ব যে কংগ্ৰেছ দলৰ কাৰণে লেনদেন হৈছে নেকি কাৰণ ইতিমধ্যে গম পোৱা গৈছে 4জনকৈ কেণ্ডিডেট আপোনালোকৰ কংগ্ৰেছৰ কেণ্ডিডেটে এই ক্ষেত্ৰত আপোনালোকৰ সৈতে বিশ্বাসঘাতকতা কৰিছে এতিয়া কংগ্ৰেছ দলৰ পৰা টিকেট পাই জিতাৰ পিছত যদি সিহঁতে কংগ্ৰেছ দলত সিহঁতে ভোট দিয়া নাই ইয়াৰ বিকল্প এতিয়া আমাৰ হাইকমাণ্ডে গম পাব এইটো বস্তু যিহেতু 2জন MLA এইটোতো আমি দেখা নাই কিন্তু যিহেতু আমাৰ 2জন MLA উপস্থিত আছিলে সিহঁতে গোটেইখিনি লিড কৰিছে এতিয়া সেইটো আমিতো গম পোৱা নাই এতিয়া আপোনালোকৰ মানে কথা হৈছে সেই 2জন ব্যক্তিক আপোনালোকে সোমাব নিদিয়ে এতিয়া ৰাইজে কৈছে 2জন ব্যক্তি নহয় আমাৰ গৌৰৱ গগৈ আহিলেহে ৰাজীৱ ভৱন খুলিব দিব বুলি কৈছে তালা মাৰি দিছে ৰাজীৱ ভৱন
কংগ্রেস দলের ফলে জিলা পরিষদ গঠন হওয়া নাই, তার কারণে দায়ী 3 জন। 1 নম্বর আমার সাংসদ রকিবুল হোসেন, 2 নম্বর ওয়াজেদ আলী চৌধুরী সালমার বিধায়ক, 3 নম্বর সোবান আলী সরকার গোলগদর বিধায়ক। আজি যে 3 জন মানুহৰ ডিসিশন এক থাকিলে হেতেন আজি কেতিয়াও মানে নির্দলীয় পৰা জিলা পরিষদ গঠন নহল। আমার 10 জন মেম্বার থাকা সত্ত্বেও 15 জন সদস্য এটেন্ড হয়েছে, উপস্থিত থাকা সত্ত্বেও কেনেকৈ হ'ব পাৰিলে?